প্রভু ভগবন্ত ভগতর নবনিধি হরিক স্মরণে আরম্ভ হোক কীর্তি। আপনি সদায় ঈশ্বরক চিন্তা কৰি কৰ্ম কৰিব, সকলো কৰ্মতে আপুনি কাৰণ আমাৰ মনোবাঞ্ছা ভগৱন্তৰ বাদে আনে ফল কৰিব নোৱাৰে। পৰীক্ষিত মূৰ্খ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ধনে কিং কৰ ঈশ্বৰ কিং কৰ। এইটো কৃষ্ণই শংকৰকে আহি আমাক এই ভাৱনাৰে সৈতে কৰ্ম কৰাৰ উদগনি দিছে যে আমি সদায় কৰ্মবিলাক কৰোঁতে দায়িত্বভাৱে কৰিব লাগে, অহংকাৰ ভাৱত নহয়। মই জানো মোতকৈ কোনো নাজানে, মই ঠিক মোতকৈ আন নহয়, এই ভাৱনাৰে যাতে আমি কৰ্মত যাতে অগ্ৰগতি হ'ব লগা নহয়। কাৰণ আমি দায়িত্বভাৱে আমাৰ ইংৰাজীত এষাৰ কথা আছে, স্মল ইজ বিউটিফুল, স্মল ইজ বিউটিফুল, বিন্দুৱেই হিন্দু। কবিৰ ভাষা এইটো কৰি ডাৱৰৰ পানী কৰি ভৰি গ'ল বহল সাগৰ। সাগৰখন একেদিনাই বহল সাগৰ এখন হোৱা নাই, ডাৱৰৰ পৰা পানী পৰি পৰিহে এখন বহল সাগৰ যেনেকৈ সৃষ্টি হৈছে। আপুনি একোকৈ আগবাঢ়ি গৈ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে দায়িত্বভাৱে যাতে আমি আগবাঢ়ি যাব। অহংকাৰী মানুহক কোনেও সমাজে ভাল নাপায়, সমাজে ভাল নোপোৱাজনক ভগৱানেও ভাল নাপায়। গতিকে ইয়াৰ পৰা এই আদৰ্শটো আমি ল'ব লাগিব। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে। সুখদেৱে মৃত্যুমুখী পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰালে বুলি ইয়াত কৈছে। সংক্ষেপ কৰিয়া উঘালিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াস। গতিকে এই বিস্তৃত ভাগৱতৰ পৰা এটা সংক্ষেপ আনি পেলাই শংকৰদেৱে ইয়াত সন্নিৱিষ্ট কৰিছে। এইখিনিকে আমাক ভাগৱতে কৈছে। ইয়াৰ পিছত কি কৈছে আমি Rame,
কৃষ্ণ এইখিনিলৈকে ভাগৱতৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম এতিয়া কৈছে 2800 সহস্ৰ ঋষি বেদতো প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহা পুণ্য স্থান মান্য কৰি সুতক পাপিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত 28,000 বেদৈক শাস্ত্ৰজ্ঞ টিকালৈক ঋষিয়ে কি কৰিছিলে এই বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহা পুণ্য স্থানত সুতক মাতি আনি নিজৰ মনৰ কথা কৈছিলে সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা সৌনক প্ৰমুখ্যে 28,000 ঋষিয়ে ভাগৱত শুনিবলৈ বাধ্য হৈছিল কিয় সৌনক বদতি শুনা সুত মহামানী পৰম পাতকি কৰি পাইলে হেনকা তেওঁলোকে ত্ৰিকালজ্ঞ হিচাপে তিনি কালৰ কথা ক'ব পাৰে ভূত ভৱিষ্যত বৰ্তমান যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কৰি আহিম বুলি তেওঁলোকে জানিলে আমিও এটা কথা জানিম কি মই যদি প্ৰশ্ন কৰো যে আমাৰ সূৰ্য অস্ত যোৱাৰ লগে লগে পৃথিৱীলৈ কি আহিব আমি প্ৰত্যেকে একে মুখে কৈ দিম আন্ধাৰ আহিব সূৰ্য অস্ত গলে যেনেকৈ পৃথিৱীলৈ আন্ধাৰ আহে ঠিক কৃষ্ণ সূৰ্য অস্ত যোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিম বুলি তেওঁলোকে জানিলে জানি কি কৰিলে যে আৰম্ভিনু যজ্ঞ আশী সহস্ৰ বৎসৰ ভূমৰ ধূৰ্ণে ধূৰ্মবৰ্ণ ভৰিলে গলে 28,000 ঋষিয়ে সুতক মাতি আনি সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত সমাজত বহিবলৈ নিদিয়া সুতক মাতি আনিলে সৌনকে মাতি আনি গুৰুৱাখনত বহুৱাই এই কথাটো তেওঁ অৱগত কৰিলে কি বুলি যে কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি নামি আহি বুলি জানি আমি কলি পাপৰ পৰা নিজক বচাবৰ কাৰণে আৰম্ভিৰো যজ্ঞ আশী সহস্ৰ বৎসৰ আমি হাজাৰ বছৰ আমি যজ্ঞ আৰম্ভ কৰিলো ভূমৰ ধূৰ্ণে ধূৰ্মবৰ্ণ ভৰিলে গলে বৰ আৰু যজ্ঞৰ ধোঁৱাৰে আমাৰ গা ধোঁৱা বৰণীয়া হল যিটো কৰ্ম কৰোৱাটো নাহিতে বিশ্বাস আপোনাৰক আয়ুব কৰিলো ব্যৰ্থে না যিটো ভাবি পেলাই আমি যজ্ঞ কৰিছিলো আমাৰ আয়ুতে নষ্ট হল আমি সফল হব নোৱাৰিম মনত ৰাখিব কথা কলি যুগত যজ্ঞ কৰি বেদৈজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা মানে যোগ্যতা থকা 28,000 ঋষি বিফল হৈ গল আমি সফল হব পাৰিম নেকি আমি নোৱাৰো এই কথাটো উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ আনিব যে বেদৈজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিসকলে কলিক যজ্ঞ কৰি বিফল হৈ গৈছে আমি কেতিয়াও সফল হব নোৱাৰিম কৰিব পাৰিম কিন্তু ফলটো নাপাম গতিকে আমি ফল নোপোৱা কৰ্মত যাতে আমি আপনি কৰিব লগা নহয় এই কথা ভাগৱতৰ পৰা বুটলি ল'ব লাগে ভাগৱতে কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই বিশ্ব মানৱৰ কাৰণে কৈছে কিন্তু বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক লৈ পেলাই এই কথাখিনি কৈছে আপোনাৰক আয়ুক কৰিলো ব্যৰ্থে না আমাৰ আয়ুকে নষ্ট হল আমাৰ সম্প্ৰতি তুমি সি চিন্তিব হিত কৰাইব পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কলি কৃষ্ণৰ অমৃতময় কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তানে মহাভক্তি শ্ৰৱণ কীৰ্তন যে ভগৱন্তৰ ভক্তিৰ একমাত্ৰ পথ হৈছে শ্ৰৱণ আৰু কীৰ্তন গতিকে কলিৰ যুগৰ মানুহৰ কাৰণে এই নাম থৈ গৈছে আমাৰ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰায় হোৱাৰ লগে লগে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গল বুলি কৈছে আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামক সমস্ত পুণ্য পায় জানিয়া জপনে পুৰা হৰি গুণ গায় নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কুটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা
ইহপৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে কেৱল নামৰ কথাকে স্বীকাৰ কৰিছে দে চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত সকলো শাস্ত্ৰই মাত্ৰ হৰি নামকে শ্ৰেষ্ঠত্ব দিছে আৰু এই কথাটো স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰমাণ কৰি জগতলৈ দি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি 12 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ চাৰি বেদক 3 বাৰ প্ৰমাণ কৰিছে সেই সিদ্ধান্তটো কিলে যে নামৰ বেদে আৰু সংসাৰৰ জীৱ উদ্ধাৰৰ বেলেগ পথ নাই শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নামকে মান্যতা দিছে য পদ সর্ব বেদাংশ সর্ব মন্ত্রাংশ পার্বতী তস্মা কৌটি গুণ নাম আনে দৈতে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল আগৰ কিটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল কলি যুগৰ মানুহে নাম ললে সেই সমফলৰ অধিকাৰী হ'ব পাৰে এই কাৰণে কলিৰ কাৰণে ধৰ্মটো একেবাৰে সহজলভ্য কৰি দিয়ে আনকেইটা যুগৰ ধৰ্ম বেলেগ বেলেগ আছিল আৰু মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক প্ৰাৰ্থনা কৰি কৈছিল কি বুলি মিনতি বচন গুৰু সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নেৰিবাহা যুগৰ এই জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে যদি নিজৰ কুশল মংগল চিন্তা কৰা তেতিয়াহ'লে যুগ ধৰ্ম নেৰিবা বোলে যুগ ধৰ্ম কি সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে পূজা যে মানে কলি ভগৱানৰ নাম বিনে আৰু দ্বিতীয় ব্যৱস্থা নাই আমাৰ গতিকে মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক যুগৰ ধৰ্মৰ নিৰ্ণয় কৰি থৈ দিছে আৰু আপোনালোকে সকলোৱে জানে সময় পৰিৱৰ্তনশীল যুগ পৰিৱৰ্তনশীল জীৱন পৰিৱৰ্তনশীল সুখ দুখ পৰিৱৰ্তনশীল জগত পৰিৱৰ্তনশীল ধৰ্ম পৰিৱৰ্তনশীল পৰম্পৰা পৰিৱৰ্তনশীল এইবোৰ একেদৰে নাথাকে সময়ে সময়ে আমাৰ ধৰ্মৰ পৰিৱৰ্তন হয় এই সত্য যুগত ভগৱন্তই একো নিৰ্ণয় কৰি থৈ গৈছে ভগৱন্ত নিজে অৱতাৰ হৈ সত্য যুগৰ মানুহক ক'লে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে ঈশ্বৰক ধ্যান কৰিব লাগিব নহ'লে তোমালোকে গতি নাপাবা সেইকাৰণে সত্য যুগৰ সব মানুহে ঈশ্বৰক ধ্যান কৰিছে আৰু ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে হেৰা তোমালোক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যদি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব বিচাৰিছা তেতিয়াহ'লে যজ্ঞ কৰিব লাগিব আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ ক'লে যে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোক ইয়াৰ সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ পূজা কৰিব আৰু কলিত কৃষ্ণ শংকৰদেৱে আহি কৈছে যে তোমালোকে নাম ল'লেহে উদ্ধাৰ হ'ব সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে পূজা কলি যুগত নামৰ বিনা দ্বিতীয় নিয়ম নাই কিন্তু আন 3টা যুগত দ্বিতীয় নিয়ম আছিল সত্য যুগে যোগী সবে কৰিয়া সমাধি যেন মতে পাৱে ফল কৃষ্ণক আৰাধি তাহাতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেনেকে পাৱে সত্য যুগৰ মানুহে ধ্যান কৰিছিল সজা কিন্তু ধ্যানৰ অন্তত আকৌ ভগৱানৰ 10টা নাম ললেহে ধ্যানটো পূৰ্ণাংগ হৈছিল মাধৱদেৱে নাম মলিকা লিখি থৈছে দে ত্ৰেতা যুগত বহুত নিয়ম নীতি মানি যজ্ঞ কৰিছিল নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি মাধৱৰ অষ্টগোটা নামক ওচৰে তেনেকে যজ্ঞৰ ফল পাৱে জানা নৰে ত্ৰেতা যুগত বহুত নিয়ম নীতি মানি যজ্ঞ কৰিছিল কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱানৰ 8টা নাম ললেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল 2টা নিয়ম দেই ধ্যান যজ্ঞ আগ নাম পাছ দ্বাপৰ যুগতো নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত হৰিৰ 12 নাম জপয় সতত নাম কীৰ্তন একে সাংগ কৰে পূজা তেনেকে পূজাৰ ফল পাৱে জানা যে দ্বাপৰ যুগত বহুত তন্ত্ৰ মন্ত্ৰ কৰি পূজা কৰিছিল কিন্তু পূজাৰ অন্তত আকৌ ভগৱানৰ 12টা নাম ললেহে পূজাটো পূৰ্ণাংগ হৈছিল এই 3টা যুগত 2টা নিয়ম আছিল কিন্তু কলি যুগৰ মানুহক মাধৱদেৱে মানে বিৰতি প্ৰশংসা কৰিছে কি বুলি
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম বিলাস কলিযুগৰ মানুহ সব ধৰ্ম ঠেলা মাৰি নাম ধৰ্ম অগ্ৰাধিকাৰ গতিকে আগৰ কেইটা যুগত ধ্যানে যজ্ঞে পূজাৰো কৰিছে যেন ফল ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল কলিত হৰিৰ কীৰ্তনে তাকো সাধুসকল কলিত ভগৱানৰ নাম ল'লে সমস্ত সাধন হৈ যায় গতিকে সহজ উপায় দিলে সাৰ্বজনীন সনাতন ধৰ্ম দি থৈ গৈছে শংকৰদেৱে কলিৰ মানুহৰ কাৰণে সাৰ্বজনীন আৰু সনাতন ভগৱন্তৰ নাম ল'বলৈ কোনো নিয়ম বান্ধি দিয়া নাই কিন্তু আগৰ কেইটা যুগত নিয়ম আছে বৰ্ণাশ্ৰমৰ ধৰ্মযুক্ত যাৰ যেন বিধি আছে তাৰেহে কেৱল অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো একেহে ধৰ্ম মাজে সাৰ গতিকে ভগৱন্তৰ নাম লোৱাত কোনো নিয়ম বান্ধি যোৱা নাই ল'ৰাই পাৰিব ছোৱালীয়ে নোৱাৰে ছোৱালীয়ে পাৰিব বোৱাৰীয়ে নোৱাৰে বোৱাৰীয়ে পাৰিব বুঢ়ীয়ে নোৱাৰে দিনত পাৰিব ৰাতি নোৱাৰে ৰাতি পাৰিব দিনত নোৱাৰে নাই দিয়া খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে মানে বাল্য বৃদ্ধ যুৱা মহিলা আই সকলোৱে পাৰিব সকলোৰ কাৰণে মহাপুৰুষ গুৰুজনাই অৱতাৰ ধাৰণ কৰি কলি ভগৱানৰ নামটো দি থৈ গ'ল গতিকে এতিয়া নাম ল'লে আপোনাৰ কলি যুগত জীৱন কৰি যাব পাৰে ইয়াত কোনো নিয়ম বান্ধি দিয়া নাই কিন্তু অন্য যুগত নিয়ম বান্ধি দিছে স্থান কাল পাত্ৰ নিমিত্ত দ্ৰব্য মন্ত্ৰ আজিও আপুনি যজ্ঞ কৰিব পাৰিব আজি আপুনি পূজা কৰিব পাৰিব কিন্তু আপুনি নিয়ম মানি চলিব লাগিব পূজা কৰা ধ্যান কৰা যজ্ঞ কৰা স্থানটো পবিত্ৰ হ'ব লাগিব স্থান কাল সময়মতে কৰিব লাগিব স্থান কাল পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব দ্ৰব্যবিলাক শুদ্ধ হ'ব লাগিব মন্ত্ৰবিলাক শুদ্ধ হ'ব লাগিব আৰু নিৰ্দিষ্ট সময়ত কৰিব লাগিব ইয়াৰ যদি অলপ ইফাল সিফাল হয় তাৰ ফল উল্টা হৈ যাব এইটো ষষ্ঠ স্কন্ধ ভাগৱতত অষ্টাদশীৰ যজ্ঞ দেখুৱাই থৈ গৈছে আপোনালোকে জানে মানে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ মানে দেৱগুৰু বৃহস্পতি এবাৰ স্বৰ্গ এৰি গুচি গ'ল গুচি যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰ হ'ল ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰ পালেগৈ প্ৰভু গুৰু গুচি গ'ল কি কৰা হয় এতিয়া ঘৰত ৰাজ্যত অশান্তি তেতিয়া ক'লে হ'ব তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি এতিয়া দহটা এটি পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই থাকা তেওঁৰ দহটাৰ পুতেক বিশ্বৰূপক নি স্বৰ্গ চলাই আছে গুৰু মানি কিন্তু দহটা এটি এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল কি মাক অসুৰ বাপেক ঋষি গতিকে তেওঁ দুমুখীয়া গতিকে তেওঁ সুবিধা পালে যজ্ঞৰ ফল অসুৰকো দিয়ে দেৱতাকো দিয়ে ইন্দ্ৰৰ চকুত ধৰা পৰিলে দুমুখীয়া নিয়ম মনত কৰাৰ লগে লগে বৰ্ধ মাৰি শিৰচ্ছেদ কৰি দিয়ে গতিকে বিশ্বৰূপক শিৰচ্ছেদ কৰি দিয়াৰ লগে লগে বাপেকে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰি ঘিতাহুতি দি আছে আহুতি দিওঁতে মন্ত্ৰ উচ্চাৰণ কৰি আছে ইন্দ্ৰ শত্ৰু নিধনক ইন্দ্ৰ শত্ৰু নিধনক ইন্দ্ৰ শত্ৰু নিধনক আহুতি দি আছে যেতিয়া পুৰ্ণাহুতি দিবৰ হ'ল উদাত্ত কণ্ঠৰে খৰ মন্ত্ৰ কৰোঁতে মন্ত্ৰ ঘূৰি গ'ল কি বুলি ক'লে ইন্দ্ৰৰ শত্ৰু নিধনক ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল ৰ আখৰ তাত সোমাই যোৱাৰ লগে লগে মন্ত্ৰ ঘূৰি গ'ল ইন্দ্ৰৰ শত্ৰু তেওঁ নিজে তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাবোৰে ইন্দ্ৰক কৰা পৰিৱৰ্তে ইন্দ্ৰৰ হাতত মৰিব লগা গতিকে সেইকাৰণে শংকৰদেৱে ভাগৱতত কৈছে কলিৰ লোকৰ মতি মলিন কপাৰ আনৰ একো ধৰ্মতো নাহিলে অধিকাৰ ঋষিমুনি সকলে দেৱভাষা সংস্কৃত শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি বিপদত পৰিছে আমাৰ কলিৰ মগমতী মানুহে ক'ত পাৰিম আমি সেইকাৰণে আমাক সহজ উপায় দিছে সাৰ্বজনীন উপায়েৰে আমাক ভগৱন্তক চিন্তা কৰাৰ পথ দিছে এই চিন্তাৰ মাজেদি আমি যাব লাগিব সেইকাৰণে কৈছে যে পৰম পাপন আপোনাৰো আয়ুষ কৰিল আমাৰো সম্প্ৰতি তুমি চিন্তিব হিত কৰাইব মানৱ কৃষ্ণ চৰিত্ৰ আমি 28 জুলাই লিখিয়ে তোকক মাতি আনি এই আহ্বান জনাইছে এতিয়া আমাৰ কৃষ্ণ কথা নুশুনালে আৰু আমাৰ কলি যজ্ঞ কৰি আমি ফল নাপাওঁ এয়া তান্য পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ যে কৃষ্ণই পৰম দেৱতা তেওঁ নাৰায়ণ তানে মহাভক্তি শ্ৰৱণ কীৰ্তন তেওঁ শ্ৰৱণ কীৰ্তন কৰিলে ভক্তি সাধন হয় ইহাকো নজানি আন কৰ্ম কৰি মৰো
এই কথা নাজানি আন কৰ্ম মানে যজ্ঞ কৰি আমি জীৱনটো মিঠা পাই পাৰ কৰিব কৈও কৃষ্ণ কথা সুখে সুখে যেন এতিয়া তোমাক আহ্বান জনাইছো আমাক কৃষ্ণ কথা কৈ আমাক উদ্ধাৰ কৰা নহ'লে আৰু পৰ্যন্তৰ